এখন নাটক আৰক্ষী মাদকদ্ৰব্য সেৱন কৰি টিঙি তোলা হোৱা নগাঁও আৰক্ষী আৰু এই ভাল কাম যিমান মই কোৱা নাই যে বেয়া কাম কৰিছে, বেয়া কাম ভাল কামো কৰিছে, কিন্তু এই ভাল কাম বিলাকক নস্যাৎ হৈ গ'ল আজি কিন্তু এই বেয়া কামটোৱে। সেইকাৰণে বাৰম্বাৰ কৈছো নগাঁও আৰক্ষী যদি সৎ সাহস আছে ওলাই আহক, তেওঁলোকে স্বীকাৰ কৰক, আঁঠু লৈ সেৱক, আঁঠু লৈ ক্ষমা খোজক। এই ল'ৰাটোৰ ভুক্তভোগী ডেকা ল'ৰা এটা 22-23 বছৰীয়া ল'ৰা এটা কোনে আজি দিব? হয়তো চিৰ জীৱনৰ ঘূণীয়া হৈ গ'ল, তাৰ ঘূণীয়াটো হ'ল অপবাদ পাইছে, ড্ৰাগছ ব্যৱসায়ী বুলি অপবাদ পাইছে। এই ধৰণৰ নগাঁও এই গণতান্ত্ৰিক দেশখনত এনেকে যদি আমি থাকো, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছো, আমাৰ গাৰ্জেন মিনিষ্টাৰ পীযুষ হাজৰিকালৈ অনুৰোধ জনাইছো যে এইটো ব্যৱস্থা গ্ৰহণ কৰক, নহলে নগাঁও ছাত্ৰ সমাজ, যুৱ সমাজ ওলাই আহিছে। আজি আমি নিজৰ সুৰক্ষাৰ কাৰণে আহিছো, সকলো নিজৰ সুৰক্ষাৰ কাৰণে আহিছে নাই? নিজৰ সুৰক্ষাৰ কাৰণে আহিছো। কাইলৈ আমি বাইক লৈ যাম, তৰ্কাতৰ্কি ক'ৰবাত হৈ যাব, গুলীবিদ্ধ কৰাই দিব আমাক, তাৰপিছত দুটা কণ্টেইনাৰ সোমাই পেলাই ক'ব আমি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত। অসম্ভৱ এটা ফিল্মৰ আকাৰে হৈছে, মানে নাটকীয় আকাৰে এইবিলাক ঘটনা ঘটিছে। মানে এইবিলাক 90 দশকত বিহাৰ উত্তৰ প্ৰদেশত চলে, বিহাৰ উত্তৰ প্ৰদেশত এইবিলাক 90 দশকত চলিছিলে। এই ঘটনাবিলাক যদি নগাঁৱত এইবিলাক পুনৰাবৃত্তি কৰে, সাধাৰণ ৰাইজ কেনেকে থাকিব? এবাৰ উপলব্ধি কৰক। ভাবুকি আহি গৈছে, জীৱনৰ প্ৰতি ভাবুকি আহি গৈছে, ৰাস্তাত খোজকাঢ়িব নোৱাৰা হৈ গৈছো, আমি বাইকে যাব নোৱাৰা হৈ গৈছো। এনেকুৱা ধৰণৰ যদি অৱস্থা যদি নগাঁও আৰক্ষীয়ে কৰে, ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিছে, বহুত ভাল কাম কৰিছে। আগৰ যিবোৰ এনকাউণ্টাৰ কৰিছে, সেই এনকাউণ্টাৰসমূহ কিন্তু ন্যায্যতা আছিল, কিন্তু এই এনকাউণ্টাৰ ন্যায্যতা নাই কাৰণে কালি বহুখিনি আশা আমি দেখিছে নে ৰাইজে? আপোনালোকে প্ৰদীপ পনীয়া যি ব্যক্তি আহিব লাগে নালাগে হস্পিটেললৈ, এটা তিনিবাৰ ষ্টেটমেণ্ট দিছে, তিনিটা ষ্টেটমেণ্ট, হস্পিটেলৰ বাহিৰত এটা ষ্টেটমেণ্ট, অধৰণৰ ষ্টেটমেণ্ট, তিনিটা ষ্টেটমেণ্ট। তেওঁ গমেই নাপায় প্ৰথম কি হৈছে কি নাই হোৱা। এয়া নগাঁও আৰক্ষী অধীক্ষকে এয়া কৰ্মকাণ্ড নেকি? নগাঁও আৰক্ষী অধীক্ষকে এনেকুৱা কাক এনেকুৱা অধিকাৰ কি অধিকাৰ দিলে এনেকে ধৰণে এই ধৰণৰ ব্যৱস্থা সুনিশ্চিত কৰিবৰ কাৰণে? আৰু 9টাকে 7টা 8টাকে পুলিচ আছিলে, সেই ল'ৰাটোক গোপা মাৰি ধৰিব, সি আইন হাতত লৈছে, মানি ললো, সি দোষী হয়, সি কাৰাগাৰ নিক্ষেপ কৰিব লাগে, তাক সেইটো মানি লৈছো। সি যদি আইন হাতত লৈ লৈছে, কিন্তু 9জনকে আৰক্ষী, আমি 9জন আছো, মই অকলে গোপা মাৰি ধৰিব পাৰি নোৱাৰে মোক। আৰক্ষী কি কেনেদৰে ভলেণ্টিয়াৰ টাইমে ভিআৰএছ এপ্লাই কৰক। কোন প্ৰথমবাৰৰ কাৰণে হৈছে এনেকুৱা ভুৱা এনকাউণ্টাৰ? এইটো যদি এইটো উদাহৰণ হৈ থাকে, এই যদি প্ৰতিভা ওলাই নাহো, কাইলৈ আকৌ আপোনাৰ মোৰ মাজত হ'ব, কাইলৈ আপোনাৰ পৰিয়ালৰ হ'ব। বাহিৰতো হয়, সেইকাৰণে কৈছো যে নাটকীয় এইবিলাক 90 দশকত বিহাৰ উত্তৰ প্ৰদেশত এইবিলাক ঘটি আছিলে, কিন্তু এতিয়া আকৌ নগাঁৱত ঘটিব লৈছে। এই আনন্দ বিশ্বাসটোৰ কাৰণে মই আজি তেওঁক তোৰ বুলি ক'ব লগা হৈছে, কাৰণ এটা অসমীয়া যুৱকক এই ধৰণে গুলীবিদ্ধ কৰি চিৰ জীৱনৰ কাৰণে ঘূণীয়া কৰিলেই, তাৰ পিছত সেই ল'ৰাটো কেনেকে জীয়াই থাকিব? কিন্তু কৰি খাই থাকে, চবে চিনি পায় ল'ৰাটোৱে। আমি ওলাই নাহিলোহেঁতেন, এই মাহঁতে ইফু গুণ্ডাক ধৰিছিলে, আমি নিজে শলাগ লৈছো যে ইফুক মাৰিছে, বহুত ভাল কাম কৰিছে, কিন্তু এই কৰ্মকাণ্ডই আকৌ যদি এনেকুৱা ধৰণৰ ভাল কাম বিলাকৰ সিহঁতক নস্যাৎ কৰি দিব 2-এটা আৰক্ষীৰ কাৰণে, এইটো চব লাই পাইছে আনন্দ মিশ্ৰৰ কাৰণে। এই লাইসমূহ আনন্দ মিশ্ৰক অতিশয় জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে, হাইকোৰ্টৰ ন্যায়াধীশৰ দ্বাৰা, মহামান্য ন্যায়াধীশৰ দ্বাৰা তেওঁক জুডিচিয়েল ইনকুৱাৰী আনিব লাগে, আৰু এই প্ৰদীপ পনীয়া নামৰ গোটেই টিমটোক নিলম্বন কৰিব লাগে, আৰু তেওঁলোকক নিলম্বন কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, কাৰণ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই গণতান্ত্ৰিক শোভা নাপায়।